শোণিতপুৰৰ ৰঙাপাৰাত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পোৱা নাই ৰাইজে। ৰঙাপাৰাত বনৰীয়া হাতী উপদ্ৰৱ ৰোধ কৰাত বন বিভাগটো পুনৰ ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে। খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে ভাঙি পেলাই ১ নং নাহৰণি গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়ৰ গৃহ। বনৰীয়া হাতীটোৱে বিদ্যালয়খনত চলি থকা অংগনবাদী কেন্দ্ৰটিৰ কোঠাটোৰ দৰ্জা খিৰিকীখন ভাঙি খাদ্যৰ সন্ধান চলায়। উল্লেখ্য যে ১ নং নাহৰণি গ্ৰাণ্টত থকা অংগনবাদী কেন্দ্ৰৰ পকী গৃহটি বনৰীয়া হাতীয়ে ভাঙি পেলোৱাৰ পাছত আজি গৃহটি পৰি আছে পৰিত্যক্ত অৱস্থাত। বন বিভাগৰ পৰা আজিলৈকে লাভ নকৰিলে ক্ষতিপূৰণ। প্ৰাথমিক বিদ্যালয়খনত ৪বাৰকৈ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছে। মই ১ নং নাহৰণি কেন্দ্ৰৰ অংগনবাদীৰ সহায়িকা হওঁ আৰু ইয়াত আগতেও আমাৰ ইয়াত এই অংগনবাদী কেন্দ্ৰ ভাঙি দিছে। তাৰ কাৰণে আমাৰ প্ৰাইমাৰী ছাৰৰ লগত কথা বতৰা হয়। আমি ছাৰে এটা ৰুম দিলে, তাতে পঢ়াই আছিলোঁ আৰু পঢ়াই থাকোঁতে আকৌ এইবাৰো ভাঙিলে। তাত বস্তুবিলাক বাৰু একো কিবা অনিষ্ট কৰিছে, অলপ চলপ খেজেলি বেজেলি কৰিছে। আৰু আগতে আমি ফৰেষ্টত এই বিষয়ে আমি এপ্লিকেশ্যন দিছিলোঁ আৰু ফৰেষ্ট বিভাগে কৈছিলে যে শিক্ষা অনুষ্ঠান সোনকালে গঢ় লৈ উঠিব বুলি, কিন্তু আজিলৈকে আমাক একো ব্যৱস্থা ফৰেষ্ট বিভাগে দিয়া নাই। প্ৰত্যেক মাহত আহে বুলিও ক'লেও ভুল নহয়, ইয়াত হাতী আহিয়ে থাকে, কিন্তু আজিলৈকে ৰাইজে কোনো একশ্যনেই লোৱা নাই। ৰাতি ১:৩০-১টামান বাজিত অহা বুলি কৈছে ইয়াৰ ৰাইজে। আমিতো ৯টা বাজিছে স্কুলত ৮টা বাজিহে আহোঁ, বা ১টামান বাজিত আহিছে বুলি কৈছে। খিৰিকীখন ভাঙিছে, দৰ্জাখন ভাঙিছে আৰু বয় বস্তুবিলাক চিদিলি বেদিলি পেলাইছে। খোৱা বস্তু নাছিলে, তেনেকৈ নাৰাখোঁ আমি হাতীৰ ভয়ত, সেইটো কাৰণে বয় বস্তুবিলাক অনিষ্ট কৰিছে আৰু অলপ। প্ৰায় ১:৩০মান বজাত এটা বনৰীয়া হাতীয়ে আহি এই বিদ্যালয়ৰ য'ত অংগনবাদী ক্লাছ কৰি আছিল সেই ৰুমটোত খিৰিকী আৰু দৰ্জাখন ভাঙি নষ্ট কৰিছে। ইয়াৰ আগতেও অংগনবাদী স্কুল বনৰীয়া হাতী আহি আমাৰ বহু অনিষ্ট কৰিছে। যদিও আমাৰ বিদ্যালয়ৰ অন্তৰ্গাঁথনি খুব তাকৰ, তথাপিতো আমি যিমানখিনি পাৰোঁ সেই বিদ্যালয় এখন মেৰামতি কৰি গৈ আছিলোঁ। এতিয়া আমি ভাগৰি পৰিছোঁ। ইয়াৰ আগতেও আমি বন বিভাগক বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা নকৰিলে। সেই অতি শীঘ্ৰে বন বিভাগক আমি অনুৰোধ কৰিছোঁ যে বিদ্যালয়খন অলপ নিৰাপত্তা এটা দিয়ক। এতিয়ালৈকে প্ৰায় ৪-৫ বাৰটো আমি মেৰামতি কৰিছোঁৱে, ৪-৫ বাৰ হৈছে এতিয়ালৈকে ভঙা। বন বিভাগক বহুবাৰ আমি আবেদন নিবেদন কৰিছোঁ, কিন্তু বন বিভাগৰ মানুহে আহি এটা কথা কয় যে কোনফালেদি আহিছিল, কিমান হাতী আহিছিল, কিমান সময়ত আহিছিল, এই কথাবোৰ তেওঁলোকে কৈ মেলিয়ে ইমানতে সামৰি তেওঁলোকে আমাৰ বিদ্যালয়ৰ পৰা গুচি যায়। আৰু সকলোবিলাক হোৱাৰ পিছত তেওঁলোকে এটা দিনো আমাৰ ওচৰত খা খবৰ নলয়। নিউজ ডেস্ক, নিউজ ৱাইড অসম।